নমস্কাৰ সকলোকে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে যিটো ভিডিঅ' চাবলৈ গৈ আছে সেইটো প্ৰায় 2023 চনমানতে ৰেকৰ্ড কৰা বাট তেতিয়া মই ইংলিছত আপলোড কৰিছিলোঁ আৰু ভিউজ মানে ইমান নাহে সেইবাবে ভাবিছোঁ এবাৰ চেনেলটোত যিবিলাক পুৰণা ভিডিঅ'ছ আছে সেইবিলাক ডিলিট কৰি পেলাই আকৌ এবাৰ আছামিছত ভইচ অভাৰ কৰি আপলোড কৰোঁ কিজান ভিউজ আহি অলপ চলপ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু অনাগত দিনত ছাপোৰ্ট কৰি যাব ধন্যবাদ। নমস্কাৰ সকলোকে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ অৰুণাচল প্ৰদেশ আৰু প্লেনটো হৈছে এনেকুৱা ধৰণৰ মই প্ৰায় 9:30ত বা তাতকৈ আগতে কানুবাৰী পাবলৈ ট্ৰাই কৰিম আৰু তাৰ পৰা মোৰ ILPখন লৈ পেলাই অৰুণাচললৈ সোমাই যাম। বহু দূৰ যোৱাৰ পাছত আকাশত এইখিনি ক'লা ডাৱৰ দেখিলোঁ আৰু মনটো কিবা এটা সেমেকি উঠিল কাৰণ কেনেবাকৈ যদি বৰষুণ দিয়ে মোৰ গোটেই প্লেনটো শেষ হৈ যাব বাট তথাপিও বুকুত অলপ সাহস গোটাই মই গৈ থাকিলোঁ আৰু বহু দূৰ একো নোখোৱাকৈ চাইকেল চলোৱাৰ ফলত মোৰ যথেষ্ট ভাগৰ ভোক লাগিছিল গতিকে হাপেখাটি ফ্লাইঅভাৰৰ ওপৰত ৰৈ পেলাই অলপ পানী খালোঁ আৰু অলপ ৰেষ্ট কৰিলোঁ আৰু তাৰ পৰা পুনৰ যাত্ৰা অব্যাহত ৰাখিলোঁ। কানুবাৰী পাবলৈ আৰু বেছি দূৰ নাই আৰু সেইকাৰণে বহুত এক্সাইটেড হৈছোঁ কাৰণ তাতে মই মোৰ ILPখন পাম আৰু ILPখন মানে অৰুণাচলত এণ্টাৰ কৰিবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় আৰু এইখন যদি আপোনালোকে কেনেবাকৈ এণ্টাৰ কৰে পুলিচে যদি চেকিঙত পাই যায় বহুত দিগদাৰ হৈ যাব তো গতিকে এইখন ল'বলৈ একেবাৰে নাপাহৰিব। এইমাত্ৰ মই কানুবাৰী পাৰ হ'লোঁ আৰু এইখন মোৰ ILP আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত। ইয়াত বিশেষ একো লিখা নাথাকে আপুনি কিহেৰে আহিছে আৰু টাইমিংটো লিখা থাকে এণ্টাৰ কৰা আৰু কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন লিখা থাকে আপোনালোকে স্ক্ৰীণত দি দিছোঁ মই চাব পাৰে আৰু তাত থকা পুলিচ ষ্টাফসকল মানে বহুতেই ভাল আছিলে তেওঁলোকে মোক এপ্ৰিচিয়েট কৰিছে মানে চাইকেল লৈ যে ইমান দূৰ আহিছোঁ আৰু তেওঁলোকে মোক সুধিছে ক'ৰ পৰা আহিছোঁ কি কথা। It's very steep. I can't ride up to it, so I'm going to push it. I'm pushing it already. So. So after half a kilometer I get this small waterfall in my way and you can drink water from here.
But it's an irony for me because I thought the waterfall will be a little bigger as I saw in the internet before coming here. But it's a tiny one, as you can see. Wow. So, Suddenly, while drinking water, I meet two amazing guys, Paiwang and Simha. So guys, I'm still 40 kilometers away from my destination. I'm tired from now and I don't know what is going to happen in this trip. It's really going to be exciting. And you can see my face, this I'm a whole of sweat. And you can see my... আৰু এই যে শব্দটো আহি আছে এইটো কিহৰ শব্দ যদি আপোনালোকে জানে কমেন্টত জনাবচোন আৰু আপোনালোকলৈ মোৰ এটা ফ্ৰী সাজেশন আছে আৰু হেতু হৈছে আপোনালোকেও যদি এনেকে সাইকেলত পাহাৰত যাম বুলি ভাবিছে পাহাৰীয়া এলেকাত তেতিয়াহলে অলপ সাৱধান হ'ব যে আপোনালোকৰ ব্ৰেকডালে ভালকে কাম কৰে কাৰণ যেতিয়া ওপৰৰ পৰা তললৈ নামি আহে নহয় তেতিয়া সাইকেলখন বহুত স্পিডত আহি যায় মানে আপুনি কন্ট্ৰল কৰিব নোৱাৰে আৰু মানে আপুনি সাইকেলৰ পৰা পৰাৰ চান্সটো বহুত বেছি থাকে মানে हम लोग का लैंग्वेज में मतलब आप कहाँ से आए हैं ऐसा मतलब होने से नांखा खंग हाइपू ऐसा बोलते हैं हम लोग अपना ट्राइब में वंजो ट्राइब में बस हो गया ऐसे बोलते আৰু এয়া হৈছে এটিক তাই এই ঠাইডোখৰ লোকেল হয় আৰু এখন সৰু ষ্টল চলায় প্ৰায় আধা ঘণ্টামান কথা পাতিলোঁ আমি তেওঁলোকৰ ট্ৰাইবৰ বিষয়ে তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰে আৰ্নিং কৰাৰ পৰা কৰে আৰু পাহাৰীয়া অঞ্চলত থকাৰ অসুবিধাসমূহ কি ইত্যাদিবিলাক আৰু মই গৈ থাকোতেই ৰাস্তাৰ কাষত এনেদৰে দা এখন লৈ পেলাই বহি থকা মানুহজন লগ পালোঁ আৰু মই ভাবিলোঁ তেওঁৰ লগত অলপ সময় কথা পতা যাওক কি কাৰণে ইয়ালৈ গৈছে কি কৰিছে ইত্যাদিবিলাক আৰু অলপ সময় কথা পতাৰ পাছত মই গম পালোঁ যে তেওঁৰ ইয়াতে পাহাৰৰ ওপৰত এখন বাগান আছে পানৰ বাগান আৰু সেই লগৰ দুজনৰ সৈতে পান ছিঙিবলৈ আহিছে বহু সময় ইটো সিটো কথা পতাৰ পাছত অৱশেষত তেওঁ যাবলৈ ওলাল আৰু ময়ো সুধিলোঁ ময়ো যাব পাৰিম নেকি তেওঁ তেতিয়া ক'লে যে মই যিহেতু এই ঠাইডোখৰলৈ নতুনকৈ আহিছোঁ গতিকে পাহাৰ বগোৱাত মোৰ কাৰণে বহুত অসুবিধা হ'ব কাৰণ এইবিলাক বহুত ওখ থাকে ন আৰু চিধা হয় বহুদূৰ এনেদৰে যোৱাৰ পিছত মোৰ ৰিয়েলাইজ হ'ল যে মই আৰু ওপৰলৈ চাইকেল চলাই যাব নোৱাৰোঁ কাৰণ অলৰেডি ভৰিৰ বিষ ষ্টাৰ্ট হৈ গৈছিলে আৰু চাইকেলৰ ব্ৰেকডালে একেবাৰে কাম কৰা নাছিলে যদিও মই ওপৰলৈ যাওঁ কেনেবাকৈ চাইকেলখন লৈ পেলাই ঘূৰি অহাৰ সময়ত বহুত দিগদাৰ হ'ব সেইবাবে মই ঘৰলৈ উভতাৰ প্লেন কৰিলোঁ जितना हो सके आप लोग सपोर्ट करते रहें और इतना दुखों से मतलब जर्नी करते रहते हैं अपना बाइसाइकिल पे तो आज को हम भी अपना खुनसा से आ रहा था तो दिखाई दे रहा है भाई को तो अच्छा लगा मिला है तो प्लीज़ सपोर्ट जरूर कर दीजिए
আৰু অৱশেষত যেতিয়া মই হাৰ মানি আধা ৰাস্তাৰ পৰা ঘূৰি আহি কানুবাৰী পুলিচ চেকিঙত ৰৈ আছিলোঁ তেতিয়া এখন ট্ৰাক লংডিঙৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল আৰু মোৰো যথেষ্ট ভাগৰ লাগিছিল চাইকেল চলাবলৈ একেবাৰে শক্তি নাছিল সেয়ে মই ট্ৰাকখনতে মোৰ চাইকেলখন তুলি পেলাই ঘৰমুৱা হ'লোঁ যদিও মই যি ভাবিছিলোঁ সেয়া নহ'লগৈ তথাপিও এই যাত্ৰাত মই যি অভিজ্ঞতা পালোঁ যি মানুহক লগ পালোঁ সেয়াই মোৰ বাবে যথেষ্ট আছিল আৰু সঁচাকৈ ক'বলৈ গ'লে এই যাত্ৰাটো মোৰ বাবে এটা ছাকচেছফুল যাত্ৰা আছিল Luckily, I get lift from this uncle and he's going to my hometown, so I don't have to worry about anything. Overall, I can say that this trip is a failure because I have met so many good people on my way and collected a bunch of memories. And thank you so much guys for watching the video and stay connected.